তো হেল্ল' ফ্ৰেণ্ডছ, তোমালোকে কেনেকুৱা আছে? মই আশা ৰাখোঁ তোমালোকে ভালে আছে। যে আজি আমি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আপোনালোকৰ নতুনকৈ আপোনালোকৰ এক্সচেঞ্জ ৰি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৈছে, আৰু সেইখন ৰি ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকৰ কি কি হ'ব, আৰু সেইটো মানে কৰিলে কি কি হ'ব, আৰু কি কি সুবিধা পাব। তো আজি আমি সম্পূৰ্ণ বিষয়ত আজি আপোনালোকক ক'বলৈ আহিছোঁ। আৰু ৰি ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকৰ কেনেকৈ কৰিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড নাই, আপুনি অফিচত গৈ বনাই আনিছিলে, আগতে অফলাইন কৰিছিলে, ঠিক আছে। তো অনলাইন কৰা নাই, কিছুমানে অনলাইন কৰিছে, আকৌ অনলাইন কৰি আকৌ ৰিচেণ্টলি মানে সিহঁতে আপডেট কৰালে, আকৌ এতিয়া নতুনকৈ ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নে নালাগে। তো আমি সেইটো বিষয়ে আজি আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটোত আপোনালোকে নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মেইন কথাটো হ'ল, আপুনি এপ্লাই কৰিবলৈ হ'লে মানে এপ্লাই কৰিবলৈ যাওঁতে আপোনাৰ কি কি ডকুমেণ্টছ লৈ যাব লাগিব। আপুনিতো অলৰেডি আগত ডকুমেণ্টছ জমা দিছিলে, বা আপুনি ৰি ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটি। আপোনালোকে যদি এক্সচেঞ্জখন ৰি ৰেজিষ্ট্ৰেশ্যন কৰে, আৰু ৰি ৰেজিষ্ট্ৰেশ্যন কৰিলে আকৌ নতুনকৈ যিহেতু সিহঁতে মানে অফিচিয়েল ৱেবছাইটে যিহেতু কি কৰিছে, নতুনকৈ এক্সচেঞ্জ এমপ্লয়মেণ্টৰ যোনটো ছাইট আপোনাৰ সেৱা সেতু, সেইখন আপোনালোকৰ মানে আপডেট কৰালে, আৰু সেইখন আপডেট কৰিছে মানে সেইকাৰণে আমাক মানে সকলোকে আপডেট কৰিব কৈ আছে। আৰু আপডেট কৰিলে আপোনালোকক কি হ'ব, নতুন নতুন ফিচাৰ্ছ অন হ'ব। কিছুমানৰ বহুত আপডেট আছে, আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম। আপোনালোকে সেইটো কৰি ল'ব, ঠিক আছে। আৰু এইটো ডেট আপোনালোকৰ 29 ফেব্ৰুৱাৰীলৈকে আছে। আপোনালোকে এইটো মাহৰ লাষ্ট মানে অন্তিম যোনটো তাৰিখ, এই তাৰিখলৈকে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব, মানে ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ঠিক আছে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিলে কি কি হ'ব ইমিডিয়েটলি। তো আপোনালোকে এটা চাইছে যে ডিটেইলছ এডুকেশ্যন কোৱালিফিকেশ্যন, ঠিক আছে। আপোনালোকৰ ডিটেইলছ এডুকেশ্যন কি কি আছে। যদি মেট্ৰিক পাছ হয়, আপুনি হাই ছেকেণ্ডাৰী পাছ হয়, আগতে মেট্ৰিক পাছ কৰা আছিলে, এতিয়া আকৌ হাই ছেকেণ্ডাৰী পাছ, তেনেহ'লে মানে ৰি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ HS পাছৰ যোনবিলাক ডকুমেণ্টছ যেনে মানে মাৰ্কশ্বিট আৰু বৰ্ড চাৰ্টিফিকেট, এই দুটা লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ কাৰেণ্ট এক্সট্ৰা কোৱালিফিকেশ্যন, আৰু আপোনাৰ যদি ITI কিবা থাকে, ঠিক আছে, ITI বা এক্সট্ৰা যোনো কিবা কম্পিউটাৰ, সেইবিলাক আপুনি আপলোড কৰিব পাৰিব, ঠিক আছে। আপোনাৰ কাৰেণ্ট এমপ্লয়মেণ্ট মানে ষ্টেটাছ, কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ, আপুনি এতিয়া জব কৰা নাই, বা আপুনি কিবা এটা কৰি আছে, বিজনেছ কৰি আছে, বা ষ্টুডেণ্ট হৈ আছে, এতিয়া আপুনি হঠাৎকৈ মানে জব এটা পালে, ঠিক আছে। জব পোৱাৰ পিছত আপুনি কাৰেণ্ট ষ্টেটাছ আপোনাৰ এইটো সেল্ফ কি বুলি কয়, সেইটো এমপ্লয়মেণ্ট দিব লাগিব, ঠিক আছে। আগত যেনেকৈ ষ্টুডেণ্ট দি থৈ দিছিলোঁ, এতিয়া ষ্টুডেণ্ট হ'ব নালাগিব, ঠিক আছে। আপুনি ষ্টুডেণ্ট থাকিলে ষ্টুডেণ্ট দিব, সেইটো কোৱা নাই, মানে ষ্টুডেণ্ট আগত থাকিলে এতিয়া যদি আপুনি জব পাইছে, সেইটো আপোনালোকৰ এমপ্লয়মেণ্ট বুলি দিব লাগিব। আৰু 4 নম্বৰ হ'ল ডিটেইলছ ৱৰ্কছ এক্সপিৰিয়েঞ্চ, আপোনালোকৰ কি আপুনি কাম কৰিব পাৰে, আপোনাৰ সেইটো মানে ITI সম্পৰ্কে কৈছে আপোনাৰ এক্সপিৰিয়েঞ্চ, ঠিক আছে। তাৰপিছত মানে আপুনি ভিজিট কৰিব লাগিব সেৱা সেতু পৰ্টেলত, আৰু পৰ্টেলত গৈ ৰি ৰেজিষ্ট্ৰেশ্যন মানে ছাইটখন ল'ব লাগিব। লোৱাৰ পিছত আপোনালোকৰ দুটা ছিষ্টেম আছে, এটা হ'ল আধাৰ, এটা হ'ল নন আধাৰ, মানে আধাৰ বেছৰ ৰি ৰেজিষ্ট্ৰেশ্যন আৰু নন আধাৰ বেছৰ ৰি ৰেজিষ্ট্ৰেশ্যন। নন আধাৰ বেছৰ আধাৰ যোনটো আছে, আধাৰ যোনটো মানে আধাৰ আপডেট দি যেনে কৰিব, তাৰ অনলাইনতে হৈ যাব, মানে মোবাইলতে আপুনি কৰিব পাৰিব, আপুনি বা যিকোনো কম্পিউটাৰ দোকানত গৈ কৰিব পাৰিব, ঠিক আছে। আপুনি নিজেই কৰিব পাৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই, আৰু সেইটো হ'লে আপোনালোকৰ অফিচত যাব লাগিব, আৰু অফিচত আধাৰ কাৰ্ড নাথাকিলে নহ'ব। আধাৰ কাৰ্ড কিহৰ কাৰণে নাই, NRCত আপোনালোকৰ ফিংগাৰ দিয়া যোনবিলাক, সেইবিলাকৰ কাৰণেহে নন আধাৰ বেছটো দিয়া হৈছে, ঠিক আছে। তো আপোনালোকে আধাৰ বেছ থকাৰ কাৰণে এইটো ল'ব, মানে আপোনালোকক কি ডকুমেণ্টছ লাগিব। এতিয়া মেইন কথাটো হ'ল, আপুনি এপ্লাই কৰিবলৈ হ'লে মানে এপ্লাই কৰিবলৈ যাওঁতে আপোনাৰ কি কি ডকুমেণ্টছ লৈ যাব লাগিব। আপুনিতো অলৰেডি আগত ডকুমেণ্টছ জমা দিছিলে, বা আপুনি আপলোড কৰিছিলে, ঠিক আছে। এতিয়া আকৌ কি ডকুমেণ্টছ লাগিব। তো আপোনাৰ ডকুমেণ্টছৰ লিষ্ট হ'ল, আপোনালোকৰ প্ৰথমে লাগিব এটা বাৰ্থ চাৰ্টিফিকেট, মানে আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড হ'লে হৈ যাব, ঠিক আছে। তাৰপিছত আপোনাৰ মানে প্ৰুফ অফ ৰেচিডেঞ্চ, তাৰমানে আপোনাৰ ভোটাৰ আই কাৰ্ড বা মানে আধাৰ কাৰ্ড হ'লে হৈ যাব, ঠিক আছে। আৰু প্ৰথমতে আপোনাৰ এক নম্বৰ লাগিব, মোবাইল নাম্বাৰত OTP যোৱা, মানে আধাৰ কাৰ্ডৰ লগত লিংক থকা এটা মোবাইল নাম্বাৰ লাগিব, তো ভেলিড মোবাইল নাম্বাৰ বুলি কয়, সেইটো লাগিব। তাৰপিছত আপোনালোকৰ লাগিব আপুনি কি কোৱালিফিকেশ্যন আছে, যেনে মেট্ৰিক পাছ নে হাই ছেকেণ্ডাৰী পাছ নে BA পাছ, ঠিক আছে। আপোনালোকৰ এই তিনিটা যদি আপুনি পাছ থাকে, তিনিটাৰে প্ৰতি কি লাগিব, আপোনালোকৰ মাৰ্কশ্বিট লাগিব আৰু বৰ্ড চাৰ্টিফিকেটটো লাগিব, মানে দুটাকৈ লাগিব, মাৰ্কশ্বিট আৰু বৰ্ড চাৰ্টিফিকেট। আৰু দুটাকৈ হ'লে মেট্ৰিকৰ দুটা বৰ্ড চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, হাই ছেকেণ্ডাৰী দুটা বৰ্ড চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, আৰু আপোনালোকৰ ডিগ্ৰী যোনটো আছে BA
আপোনালোকৰ মাৰ্কশিটটো লাগিব আৰু ক্যারেক্টার সার্টিফিকেট আপোনালোকৰ বোর্ড সার্টিফিকেট থাকিলে ভাল ক্যারেক্টারটো আপুনি দি দিব পাৰে ঠিক আছে 6টা ডকুমেন্টস একেলগ কৰি এটাচ কৰি এটা ডকুমেন্টস বনাব লাগিব আৰু হেটো ডকুমেন্টস আপুনি আপলোড কৰি দিব লাগিব ঠিক আছে তাৰ পিছত আপোনাৰ প্যান কাৰ্ড থাকিলে দি দিব হেটো আপোনাৰ অপশনাল বুলি আছে কি ডকুমেন্টস হেটো আপুনি দি দিব পাৰিব তো আমি এইবিলাক ডকুমেন্টস লাগিব ঠিক আছে আমি সম্পূৰ্ণ ভিডিওটা নেক্সট ভিডিওত আপোনালোকক লৈ আহিম কেনেকৈ আপডেট কৰিব লাগে আৰু ৰি-ৰেজিষ্ট্ৰেচন অলৰেডি আমাৰ আগৰ ভিডিওত বনোৱা আছে আপোনালোকে চাব পাৰে তো এতিয়া মই আকৌ নতুনকৈ আপোনালোকৰ 29 মানে ফেব্ৰুৱাৰীৰ আগতে আপোনালোকক এটা ভিডিও বনাই দিম আৰু এই ভিডিওটো স্পেশালি হ'ব আপোনালোকৰ কাৰণে তো বনাই দিম আপোনালোকে চাব তো আজিৰ কাৰণে এখিনি আশা কৰো ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিলে আপোনালোকে শেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো নতুন হলে সাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে এখিনি জয় অসম